বিলাসীপাৰাত সু-সাহিত্যিক গীতালী বৰুৱা সোঁৱৰণ পঞ্চামৃত কবিতাৰ অনুষ্ঠান। আজি দিনজোৰা কাৰ্যসূচীৰে বিলাসীপাৰা থাপনা পুথিভঁৰালত প্ৰয়াত সাহিত্যিক গীতালী বৰুৱাৰ সোঁৱৰণত পঞ্চামৃত কবিতা অনুষ্ঠান এটি অনুষ্ঠিত হয়। পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বিলাসীপাৰা সাহিত্য সভাৰ সভাপতি সঞ্জিত কুমাৰ দাসে আৰু স্মৃতি তৰ্পণ কৰে সম্পাদক মুছলিমউদ্দিন আহমেদে। কবিতাৰ অনুষ্ঠানটিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সাহিত্যিক গীতালী বৰুৱাৰ স্বামী তথা বিশিষ্ট চিকিৎসক ডাক্তৰ অখিল কুমাৰ বৰুৱাই। আদৰণি ভাষণ প্ৰদান কৰে প্ৰয়াত সাহিত্যিক বৰুৱাৰ পুত্ৰ মাধুৰ্য বৰুৱাই। অসম সাহিত্য সভাৰ কবি সন্মিলনৰ উপ সমিতিৰ আহ্বায়ক নৱৰচনৰ সঞ্চালনাত প্ৰায় 30 গৰাকী কবিয়ে কবিতা আবৃত্তি পাঠ কৰে। বহুতো কবিয়ে প্ৰয়াত সাহিত্যিক গীতালী বৰুৱাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে কবিতা পাঠ কৰে। অনুষ্ঠানটোত বঙাইগাঁও জিলা সাহিত্য সভাৰ সম্পাদক পবিত্ৰ কুমাৰ নাথে পঞ্চামৃত কবিতা পুথিখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। আনফালে কবি মলিনা নাৰ্জাৰীৰ জীৱনৰ হেঁপাহ কবিতা পুথিখন উন্মোচন কৰে সুচিকিৎসক অখিল কুমাৰ বৰুৱাই। কোকৰাঝাৰ জিলা সাহিত্য সভাৰ সভাপতি শ্বৰীফ হাছান, ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি আনোৱাৰ হুছেইন সমালোচক হিচাপে উপস্থিত থাকে। চৰকাৰী শিল্পী পেঞ্চনাৰ ভোলানাথ ৰায়ৰ পৰিচালনাত চিৰচেনেহী মোৰ ভাষা জননী সমবেত সংগীত পৰিৱেশন কৰা হয়। প্ৰায় 30 গৰাকী কবি উপস্থিত থাকি কবিতা পাঠ কৰে। অনুষ্ঠানটোত শলাকৰ শৰাই আগবঢ়াই পঞ্চামৃত কবিতা পুথিৰ সম্পাদক বিনয় কুমাৰ নাথে। মোৰ আপোনাৰ দেশ জাতীয় সংগীত পৰিৱেশনৰ পাছতে অনুষ্ঠানটোৰ সামৰণি পৰে। অনুষ্ঠানটো বিলাসীপাৰা শাখা সাহিত্য সভাৰ সৌজন্যত থাপনা পুথিভঁৰালত আতিথ্যত বিষ্ণুপ্ৰসাদ ৰাভা বঁটাপ্ৰাপক সু-সাহিত্যিক গীতালী বৰুৱাৰ সোঁৱৰণত এই কবিতাৰ অনুষ্ঠানটি অনুষ্ঠিত হয়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। বিশেষ অনুষ্ঠান পঞ্চামৃত। এই পঞ্চামৃত অনুষ্ঠানটো ইয়াৰ যিখন গ্ৰন্থ কবিতাৰ গ্ৰন্থ যিখন উন্মোচন কৰিলে আচল মানুহজন হৈছে বিনয় কুমাৰ নাথ। তেখেতে আজি আমাক এই অনুষ্ঠানটো ইয়াত পাতিবলৈ অনুৰোধ জনোৱাত আমি থাপনা পুথিভঁৰালৰ লগত আলোচনা কৰিলোঁ। থাপনা পুথিভঁৰালত বৰ্তমানৰ যি স্বত্বাধিকাৰ ডক্টৰ অখিল কুমাৰ বৰুৱাদেৱে একাষাৰে তেওঁ মানে এই অনুষ্ঠানটো পতাৰ বাবে আৰু গীতালী বৰুৱাৰ সোঁৱৰণত অনুষ্ঠানটো উৎসৰ্গিত কৰাৰ বাবে আমাক যি অনুমোদন জনালে তাৰ বাবে আমি প্ৰথমতে থাপনা পুথিভঁৰালক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ এই পঞ্চামৃত যিটো মানে গ্ৰন্থ কবিতাৰ গ্ৰন্থ, এই গ্ৰন্থৰ সম্পাদক বিনয় কুমাৰ নাথ তেখেতেও আজি যি ইয়াত আহি মানে এই অনুষ্ঠানটো অনুষ্ঠিত কৰিলে তেখেতেও আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। আশা ৰাখিছোঁ যে আগন্তুক দিনত আমি এটাই অনুৰোধ জনাম যে এইগৰাকী আমাৰ সাহিত্যিক, মৰমৰ সাহিত্যিক, অসমৰ পৰিচিত সাহিত্যিক গীতালী বৰুৱা বাইদেউ যাতে স্মৃতি আমি ৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে আমি সময়ে সময়ে আমি এই অনুষ্ঠান পাতি থাকিম। আৰু ইয়াত কবি, সাহিত্যিক, ৰাইজ, সাহিত্যকৰ্মী চবেই যাতে আহি ইয়াতে সমবেত হৈ অনুষ্ঠান পালন কৰে তাৰ বাবে আমি আহ্বান জনাম। তেখেতক আমি আমাৰ মনৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈ তেখেতসকলে নিশ্চয় আমাক এই ধৰণে উৎসাহ উদ্দীপনা যোগাই থাকিব। এইখিনি তেখেতসকলক চেগতে এই অনুষ্ঠানটো কৰাৰ কাৰণে যি অৰিহণা যোগালে আমাক, যি সহায় সহযোগ আগবঢ়ালে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিশেষকৈ মুছলিমদা, বিনয়দা তেখেতসকলৰ মানে মাছৰ পানী কুকীয়াগ্ৰামৰ পৰা মই উত্তম লেখিকা সমাৰোহ সমিতি কুকীয়াগ্ৰাম শাখা সম্পাদিকা হয়। ইয়াত আহি পেলাই এই পৰিৱেশটো চাই ভাল লাগিছে আৰু আমাৰ গীতালী বাইদেউ চিৰস্মৰণীয় হৈ থাকক, আমাৰ অসমত ধৰি কৰা হৈ থাকক সেই আশা ৰাখিলোঁ। মাজে মাজে যি অনুষ্ঠান হ'ব আমি তাতে অংশগ্ৰহণ কৰি পেলাই আমি কবিৰ লিখাৰ যি প্ৰেৰণা উদ্গনি ল'ম বুলি আশা ৰাখি মই বক্তব্য মই বিশিষ্ট সাহিত্যিক বিষ্ণুপ্ৰসাদ ৰাভা আমাৰ বৰেণ্য সাহিত্যিক গীতালী বৰুৱা বাইদেউৰ সোঁৱৰণত ধুবুৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত বিলাসীপাৰা শাখা সাহিত্য সভাই অসম সাহিত্য সভাৰ বিশেষ পঞ্চামৃত কবিতানুষ্ঠান আয়োজন কৰিছিলে এই প্ৰাৰ্থনা পুথিভঁৰালৰ আতিথ্য। আৰু তাত আমি প্ৰায় 30ৰ অধিক কবিয়ে ইয়াত কবিতা পাঠ কৰিলে আৰু এই কবিতা পাঠৰ অনুষ্ঠানটোত আমি অসম সাহিত্য সভাৰ কবি সন্মানৰ পৰা আমি উপস্থিত আছিলোঁ আৰু কবিতা পাঠৰ অনুষ্ঠানটো সঞ্চালনা কৰি সঁচাকৈ আমি গৌৰৱবোধ কৰিছোঁ। আৰু কবিতাই আমাৰ সাহিত্যই সকলোকে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একতাৰ দলে বান্ধি ৰাখে। এই কথাটো আপোনাৰ পৰা প্ৰমাণ কৰি বাৰে প্ৰমাণ কৰি আহিছিল আৰু আজিও এই ধুবুৰী বিলাসীপাৰা ৰাইজে তাকে প্ৰমাণ কৰিলে। সঁচাকৈ বহুত ভাল লাগিলে আৰু এনেধৰণৰ অনুষ্ঠানৰ বহুত প্ৰয়োজন আছে আৰু এনেধৰণৰ অনুষ্ঠানে আমাক সকলোকে সম্প্ৰীতিৰ দলেৰে বান্ধ খাই ৰাখে।